বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। বন্ধুসকল অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি ন্যায্য দাবী এই দাবীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে যি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছে, যি কাৰ্যসূচী অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰি আছে, সচলত ধৰ্ণাস্থলী তেওঁলোকে যি দিনে নিশাই আন্দোলন অব্যাহত ৰাখিছে, তেওঁলোকৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী ৰূপায়ণ কৰি আছে। আৰু এই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি ন্যায্য দাবী এই দাবী সংক্ৰান্তত ইতিমধ্যে বিভিন্ন দল সংগঠনে সঁহাৰি দিয়া পৰিলক্ষিত হৈছে, তেওঁলোকৰ সৈতে সহমত হোৱা পৰিলক্ষিত হৈছে। আৰু তেওঁলোকে বিজেপি চৰকাৰক খোৰদাৰ সমালোচনা কৰিছে। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি ন্যায্য দাবী সেই দাবীসমূহ পূৰণ কৰাৰ বাবে তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে। আৰু এনেকুৱাভাৱেই অংগনবাড়ী কৰ্মী সহায়িকাৰ দাবীসমূহ মানি লোৱাৰ বাবে এইবাৰ আহ্বান জনাইছে DYFI এই সংক্ৰান্তত আপোনালোকক গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। অংগনবাড়ী কৰ্মী সহায়িকাৰ দাবী মানি লওক DYFI। অংগনবাড়ী কৰ্মী সহায়িকাসকলে যোৱা 26 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ চচলত বিৰামহীনভাৱে আন্দোলন সংগঠিত কৰি আছে। ন্যায্য দাবীৰ ভিত্তিত চলাই থকা এই গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি অসম চৰকাৰে কৰি অহা উদাসীন আচৰণক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন চমুকৈ DYFIৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ নিন্দা কৰিছে আৰু তৎকালে দাবী মানি ল'বলৈ আহ্বান জনাইছে। অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগে আগবঢ়োৱা মাননি বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ দাবীত ৰাজ্যখনৰ লক্ষাধিক অংগনবাড়ী কৰ্মী সহায়িকাই আন্দোলন অব্যাহত ৰাখিছে। এই আন্দোলনে আজি 18 দিন অতিক্ৰম কৰিলে, অথচ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত অসম চৰকাৰখনে আন্দোলনৰ প্ৰতি কোনো গুৰুত্ব দিব বিচৰা নাই। এই গণতান্ত্ৰিক ব্যৱস্থাটোৰ বাবে অতিকৈ দুখৰ আৰু উদ্বেগৰ কথা বুলি DYFIয়ে ক্ষোভ প্ৰকাশ কৰে। সংগঠনটোৰ অভিযোগ, কেৰেলাৰ দৰে বাওঁপন্থী শাসিত ৰাজ্য চৰকাৰে ইতিমধ্যে মাননি বৃদ্ধিৰে অংগনবাড়ী কৰ্মী সহায়িকাৰ চাকৰি আৰু কৰ্মৰ প্ৰতি স্বীকৃতি প্ৰদান কৰাৰ সময়তে অসম চৰকাৰে ওলোটা খৰ মাৰিছে। চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাৰ কামৰ বোজা প্ৰতিদিনে বৃদ্ধি কৰিছে যদিও তেওঁলোকৰ মাননি বৃদ্ধি আৰু চাকৰি নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই বুলিও DYFIয়ে দাবী কৰে আৰু এয়া দেশকৈ অন্যায় তথা ভাৰতবৰ্ষৰ সকলো শ্ৰমিক আইনৰ পৰিপন্থী বুলি অভিহিত কৰে। বিজেপি চৰকাৰখনে লক্ষাধিক অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰতি কৰা অন্যায়ে প্ৰমাণ কৰিছে যে তেওঁলোকে প্ৰকৃততে মহিলাৰ সবলীকৰণৰ প্ৰতি কিমান ইচ্ছুক। DYFIয়ে বিজেপি চৰকাৰৰ এই দ্বিচৰিতা বন্ধ কৰাৰ লগতে গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি কৰা স্বৈৰাচাৰী আচৰণ বন্ধ কৰিবলৈ দাবী জনাইছে। তো বন্ধুসকল এনেকুৱাভাৱে DYFIয়ে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি দাবী সেই দাবীসমূহ মানি ল'বলৈ আহ্বান জনাইছে। আৰু ইয়াতে তেওঁলোকৰ আন্দোলনৰ প্ৰতি সঁহাৰি দিয়া পৰিলক্ষিত হৈছে। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন চমুকৈ DYFIয়ে অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ নিন্দা কৰিছে অসম চৰকাৰক আৰু অসম চৰকাৰৰ যি চৰিত্ৰ সেই চৰিত্ৰ সলনি কৰিবলৈ আহ্বান জনাইছে। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দাবীসমূহ পূৰণ কৰিবলৈ আহ্বান জনাইছে। আজিলৈ এৰিছোঁ, ধন্যবাদ।